पूरी रात चावल को भिगा कर रखने के बाद ग्राइंड करने के बाद इस तरह से हमने इसको पीस लिया है। ये है। फिर एक कटोरी में इसको मेज़र करके हम दूसरे बर्तन पर डाल लेंगे। यहाँ पर मैंने कुछ सब्जियाँ मिलाई है, गाजर, प्याज और हरी मिर्च और थोड़ा कलौंजी भी दिया है। तो आप लोगों को जो सब्ज़ी पसंद है आप लोग दे सकते हैं, धनिया भी दे सकते हैं। एक कटोरी में तेल ले लेंगे, सरसों का या रिफाइन, आप लोग कोई भी ले सकते हैं। फिर एक तरह से रुई, इसको ऐसे डिप कर लेंगे हम करके अच्छी तरह कढ़ाई पर लगा देंगे। कढ़ाई का फ्लेम हाई करके रखना होगा। ये पूरा हीट होना ज़रूरी है, नहीं तो ये टूट जाएगा। इसको हम अभी जो बना रहे हैं इसको असमीज़ में पानी पिठा बोलते हैं और ये असमीज़ स्टाइल डोसा भी होता है। अच्छे से चारों तरफ फैला लेंगे। हीट अभी हम मीडियम लो फ्लेम पर रखेंगे और इसको अभी हम पकने देंगे ढक्कन लगाकर। अभी 5 मिनट हो गया है, इसका ढक्कन हम निकाल लेंगे और ये कुछ इस तरह से बन के रेडी हुआ है। इसको हम निकाल लेंगे। ये बन के रेडी हो चुका है हमारा पानी पिठा। गुड मर्निंग गाइज। আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ, কেপচিকামৰ পুৰ। আপোনালোকে কোনে কোনে এনেকৈ বনাইছে মোক কমেণ্ট কৰি জনাব। এনেকুৱা ডাঙৰ কেপচিকাম এটা লৈ আমি এইটোক মাজেদি এনেকৈ ফালি ল'ম। এনেদৰে ভালদৰে মাজৰ গুটিখিনি কাটি চাফা কৰি ল'ব। তেনেদৰে আমি আৰু বাকী কেপচিকাম দুটাও কাটি ল'ম। এনেদৰে আমি গোটেইকেইটা কেপচিকাম কাটি ল'লোঁ মাজেদি। দেখিছে আপোনালোকে মই সম্পূৰ্ণৰূপে গুটিখিনি চাফা কৰি লৈছোঁ। এতিয়া কেৰাহীত অলপ পানী দিম, দি পেলাই আমি গেছটো জ্বলাই দিম, যিহেতু এইটো বইল কৰিব লাগিব। ইয়াতে অকণমান আমি নিমখ দিম। এতিয়া কাটি থোৱা কেপচিকামখিনি আমি দি দিম। এতিয়া আমি 5 মিনিটৰ কাৰণে, 5 মিনিট নহ'লে 8 মিনিটৰ কাৰণে ঢাকনা লগাই দিম, যিহেতু এইখিনি বইল হ'ব লাগিব। পূৰা সম্পূৰ্ণৰূপে বইল কৰিব নালাগে, অলপমান নৰম হ'লে হ'ল, কাৰণ আমি ইয়াক আকৌ বেচন দি ফ্ৰাইও কৰিম। বইল কৰা 5 মিনিট হৈ গ'ল। এয়া 5 মিনিটৰ পিছত আমি উলিয়াই ল'লোঁ ঠাণ্ডা হ'বৰ কাৰণে। এইটো আপোনালোকে চাওক, এনেকৈ চালে গম পাব কিমান নৰম হৈছে। কোমলটো এনেকুৱা হ'ব লাগিব। তো এইটো এতিয়া অলপ সময় আমি ঠাণ্ডা হ'বলৈ দিওঁ, যিহেতু ইয়াত অলপ পানী আছে, পানীখিনি ওলাই লওক। আৰু ইয়াৰ ভিতৰত আমি যোনটো পুৰ দিম, পুৰটো ৰেডি কৰি ল'ম। তো এইটো অলপ সময় থাকক, ঠাণ্ডা হওক। আমি কেপচিকাম পুৰৰ কাৰণে আলু 3টা ডাঙৰ চাইজৰ বইল কৰি ল'লোঁ আৰু পিঁয়াজ এনেদৰে মিহিকৈ কাটি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজ হয়, তো এইখিনি আমি ইয়াত মিলাই দিম। আমি যিদৰে আলু পিটিকা কৰোঁ তেনেকুৱাই হ'ব এইটো বস্তু, যোনটো পিটিকাটো হ'ব ইয়াৰ ভিতৰত দিয়া পুৰটো। তো আমি পিঁয়াজখিনি ইয়াত দি দিছোঁ। ইয়াত জলকীয়া সৰু সৰুকৈ কুটি দিম। এতিয়া এইদৰে মিহি মিহিকৈ জলকীয়া কুটি ল'লোঁ, জলকীয়াখিনি ইয়াতে দি দিম। এয়া দেখিছে মই ইয়াত গোটেইখিনি মিলাই দিলোঁ। এতিয়া নিমখ দিম। নিমখটো আপোনালোকে কম বেছি পৰিমাণেও কৰিব পাৰে, আপোনালোকৰ নিজৰ মুখৰ সোৱাদৰ ওপৰত
সোৱাদৰ ওপৰত ডিপেণ্ড কৰে। ইয়াতে অকণমান মই এতিয়া জিৰা গুড়া দিম আৰু অকণমান কেঁচা মিঠাতেল দিম। এইখিনি আমি ভালদৰে সানি লওঁ। এনেদৰে এটা কেৰাহী গৰম কৰি ল'ম, তাতে অলপ তেল দিম। তেলটো অলপমান গৰম হওক। তেলত অলপমান যিহেতু গৰম হ'ল, গোটা জিৰা আৰু এই সানি থোৱা আলুখিনি আমি দি দিম। ভালদৰে অলপ সময় ফ্ৰাই কৰি ল'ম। আমি ইয়াতে বইল কৰি থোৱা মটৰ অলপ দি দিম, বাদামো দিব পাৰে আপোনালোকে। আমি হালধি নিদিওঁ, যিহেতু বেচনৰ যোনটো আমি ইয়াত সানিবৰ কাৰণে বনাম, তো তাতে আমি হালধি দিম। আৰু মই জলকীয়া কুটি দিছোঁ কাৰণে জলকীয়া গুড়া দিয়া হোৱা নাই ইয়াত। যিহেতু আমাৰ ভাজাখিনি হৈ গ'ল, অলপ সময় ভাজিলোঁ, সম্পূৰ্ণৰূপে ফ্ৰাই কৰিব নালাগে। তো এতিয়া আমি এটা পাত্ৰত উলিয়াই লৈছোঁ। এইটো অলপ সময় থ'ম, ঠাণ্ডা হওক। ঠাণ্ডা হোৱাৰ পিছত আমি এইটো কেপচিকামৰ ভিতৰত ভৰাই ফ্ৰাই কৰিম। পুৰৰ কাৰণে যোনটো বেটাৰ ৰেডি কৰিম, তো ইয়াতে আধা বাতি মই বেচন দিছোঁ, অলপমান আটা দিম যাতে ভালদৰে আঠা হয়। নিমখ দিম। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। আৰু অকণমান হালধি দিম। এতিয়া আমি অলপ অলপকৈ পানী ঢালি এইটো অকণ পাতলা ঘোল বনাই লওঁ। পানী একেকোবে সৰহকৈ ঢালি নিদিব, যিহেতু বেচন হয় পটককৈ পাতলা হৈ যায়। ভালদৰে ফেটি ল'ব যাতে গোটা অকণমানো নাথাকে। গোটা থাকিলে বস্তুটো খাবলৈ বৰ বেয়া হয়। কিন্তু দেখিছে আপোনালোকে, এনেদৰে বেটাৰটো ৰেডি কৰি ল'ব। তো এইটো এতিয়া আমি অলপ সময়ৰ কাৰণে ছাইডত থওঁ। এয়া আমাৰ কেপচিকামখিনি আৰু এয়া ভাজি লোৱা আলুখিনি ঠাণ্ডা হ'ল যিহেতু, এতিয়া ইয়াত এনেদৰে আলুখিনি আমি ভৰাই দিম। এতিয়া আমি কেৰাহীটো জুইত পাতি লৈছোঁ। গেছৰ ফ্লেমটো হাই কৰি ৰাখিম। গেছটো গৰম হ'লে তাতে তেল দিম। এতিয়া আমি কেৰাহী গৰম হ'ল যিহেতু, ইয়াতে তেল দিছোঁ। মই ৰিফাইন তেল দিছোঁ। তেলটো অকণমান গৰম হওক। এয়া পুৰ বনাই থোৱা পুৰটো আমি বনাই লোৱা বেচনৰ এইটো ভালদৰে সানি ল'ম। তেলটো গৰম হৈছে নে আমি এবাৰ চাই লওঁ। দেখিছে তেল গৰম হৈছে। এতিয়া আমি বেচনৰ লেটিয়াই থোৱা কেপচিকামটো কেৰাহীত দি দিম।
এতিয়া জুইৰ ফ্লেমটো আমি মিডিয়াম কৰি দিওঁ, ভালদৰে ফ্ৰাই হ'ব। ইয়াত পেলাই ইটো চাইডো ভালদৰে ভাজি লওঁ। এনেদৰে কোনোবাই বনাইছে যদি মোক কমেণ্ট কৰি জনাব। এইদৰে বাকী থকা পোৰখিনিও মই ভাজি ল'লোঁ ভালদৰে। যিহেতু আমি খোৱাৰ সময়ত মই আকৌ এবাৰ ভাজিম, সেইকাৰণে অলপ অলপ ভাজিছোঁ। দেখিছে ৰঙচুৱা কৰা নাই, দুই এটা হৈছে, কাৰণ এইটো ঠাণ্ডা খাই ভাল নালাগে। গতিকে মই খোৱাৰ আগত চবকে আকৌ এবাৰ ভাজি দিম।